গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ যি হাছিলা বিলত আৰু এই হাছিলা বিলত দেখিবলৈ পোৱা গৈছে পুৱা 6 বজাৰ পৰাই আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান চলা পৰিলক্ষিত হৈছে প্ৰায় 20খন জেচিবিৰে যি বাসগৃহসমূহ যি ভাঙি দিয়া দেখিবলৈ পোৱা গৈছে দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ প্ৰায় 1555 বিঘা যি ভূমি ইতিমধ্যে বেদখলমুক্ত কৰাৰ বাবে ৰাতিপুৱা 6 বজাৰ পৰা উচ্ছেদ চলা পৰিলক্ষিত দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ উচ্ছেদৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনে কটকটীয়া ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে কিছু স্থানীয় লোক আছে কথা পাতিব বিচাৰিম আপোনাৰ কাষত আহিছোঁ কেতিয়াৰ পৰা আৰম্ভ কৰিছে ভাঙা ঘৰ আজি আমি মই ঘুমাইছিলোঁ ৰাতিপুৱা 7টাত আহিছোঁ 7টাৰ পৰা ভাঙা দেখি আছোঁ চৰকাৰক কি ক'ব চৰকাৰক মোক ভাঙিছে ক্ষতিপূৰণ দিব লাগিব মাটি দিব লাগিব বহিবা দিব লাগিব আমি কোন জেগাৰ পৰা অহা নাই এই জেগাতে হৈছোঁ এই জেগাত মৰিম অন্য জেগা আমি যাব নাপাম কোনো জেগাত যাব নাপাওঁ মই আপবিলাকে খাচ মাটিও দখল কৰিব নাযাম আমি কাৰো খাচ মাটি দখল কৰিব নাযাম তোমাৰ খাচীৰ পৰা তোমাৰ খাচ মাটি দখল কৰি থাকিম কিমান বছৰৰ পৰা আপুনি আছিল 50 বছৰ হ'ল 50 বছৰ চৰকাৰে বহুত সুবিধা দিছিল বিদ্যালয় আছে সব দিছে সব বিজলী পাতি দিছে বিদ্যালয় দিছে আপোনাৰ পানী দিছে ৰাইৰ ঘৰ দিছে কি দিয়া নাই চৰকাৰে আমাক সব দিছে কাঁধলে চাউল খুৱাই আছে 3 মাহৰ পৰা কত বছৰ পৰা চাউল খুৱাই আছে বিদ্যালয় আছিল ইয়াতে বিদ্যালয় আছে বিদ্যালয় আছে বিদ্যালয় আছে মাদ্ৰাছা আছে এতিয়া ভাঙি দিল কি কৰিব আৰু আমাৰ উপায় নাই আৰু চৰকাৰকতো মই কিছু ক'ব নাপাম ক'ত যাব এতিয়া আপোনালোক এতিয়া ক'তো যাব নাপাম এতে বহি থাকিম আমাক মাৰি থৈ গ'লে আমি এতে খুৰা গাড়ী বহি থাকিম আৰু উপায় নাই জেগালৈ আমাৰ জেগালৈ যাব কৈ যাব ক'ত যাব এই যাব ক'ত যাব আপোনাৰ বাৰু বিশেষ বাৰ যাব না চাব যাব এতে বহি থাকিব লাগিব কান্দিব লাগিব আৰু কি কিছু নাই আৰু এটা কি ক'ব হয় অতি দুখৰ কথা মৰ্মান্তিক কথা এই মানুহখিনি ইয়াত 60 বছৰৰ পৰা 100 বছৰলৈকে পুৰণা মানুহ ইয়াত বসবাস কৰি আছিলে এই মানুহখিনিয়ে দিন হাজিৰা কৰি তেওঁলোকৰ কিছু সাঁচি থোৱা ধন তিলকে তেওঁলোকৰ উপাৰ্জিত ধন তিলকে জমা কৰি এই সপোনৰ ঘৰখন বনাইছিলে তেওঁলোকৰ ল'ৰা ছোৱালীক স্কুলত ভৰ্তি কৰাইছিলে ল'ৰা ছোৱালীক এটা সপোন দেখিছিলে যে ল'ৰা ছোৱালীক উচ্চ শিক্ষা দিব তেওঁলোকে যি ধৰণে জীৱিকা নিৰ্বাহ কৰি গৈছে তেওঁলোকৰ জীৱন অতিবাহিত কৰিছে তাতকৈ বেটাৰ এটা ব্যৱস্থা তেওঁলোকৰ ল'ৰা ছোৱালীক যাতে দিব পাৰে সেই সপোন দেখিছিলে কিন্তু এই চৰকাৰখনক এই নিৰ্দয়ী চৰকাৰখনক অমানৱীয় চৰকাৰখনক আমি দেখা পাইছোঁ যে একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত এই মানুহখিনিক অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে উচ্ছেদৰ মাত্ৰ 2 দিন আগত জাননী দিয়া হৈছে 2 দিন মাত্ৰ সময় দিয়া হৈছে 60 পৰা 100 বছৰৰ জমা ধন তেওঁলোকে সপোনৰ ঘৰখন বনাইছিলে তেওঁলোকৰ আচবাব পত্ৰ আছিলে ইমানখিনি আচবাব তেওঁলোকে 2 দিনত কেনেকৈ ল'ব পাৰিব এই কথাটো চিন্তনীয় বিষয় চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিছে ইয়াৰ পৰা এটা কথা স্পষ্ট গম পোৱা যায় এই চৰকাৰখনে অকল মুছলমান মানুহক যে হাৰাশাস্তি কৰিব বিচাৰিছে আৰু সকলো সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে যে মুছলমানৰ ওপৰত হাৰাশাস্তি হৈ আছে আৰু এই যি হাছিলা বিল আৰু ৰাক্ষসনীৰ কথা কোৱা হৈছে এই উচ্ছেদৰ দ্বাৰা যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে ইয়াৰ দ্বাৰা এই আমি দেখিবলৈ পাইছোঁ দাবী জনাইছোঁ আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ গোৱালপাৰা হাছিলা বিলৰ পৰা দেখুৱাই আছোঁ প্ৰায় উচ্ছেদ অভিযান প্ৰায় 20খনৰ অধিক যি জেচিবিৰে যি উচ্ছেদ অভিযান চলাই থকা হৈছে প্ৰায় 700ৰ যি অধিক বাসগৃহ ইতিমধ্যে জেচিবিৰে ভাঙি দিয়া দেখিবলৈ পাইছোঁ দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক আমি হাছিলা বিলৰ পৰা দেখুৱাই আছোঁ উচ্ছেদ অভিযানৰ দৃশ্য দেখুৱাই আছোঁ মই পুনৰ কৈছোঁ আজি ৰাতিপুৱা 6 বজাৰ পৰাই গোৱালপাৰা আৰক্ষী প্ৰশাসনৰ জিলা প্ৰশাসনৰ যি উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ